আমাৰ পাহাৰখন খহিয়াৰ ফলত আমাৰ পাকঘৰটো আমাৰ নিজৰ ঘৰৰ পাকঘৰটো একেবাৰে অৱস্থা নাই, ৱাল ভাঙি গোটেই সোমাই গৈছে মাটি। প্ৰায় 2-3টা ৰুম আছিলে, ৰুমৰ ফালে বোকা পানী, তাৰপিছত ইফালে পানীৰ পাইপটো আছিলে, যিটো পানীৰ চাপ্লাই পানী আমি ৰাতিপুৱা ভাগত দিয়ে, সেই পানীও এতিয়া বৰ্তমানলৈকে পোৱা নাই। নিশ্চয় ঘৰকেইটা এতিয়া যিটো পৰিস্থিতি হৈ আছে, পাহাৰৰ ওপৰত যিকেইটা ঘৰ আছে 4-5-6 ঘৰমান আছে, তাৰ ফলত যদি আৰু এনেকুৱাকে যোৱাকালি নিচিনাকৈ যিটো বৰষুণ দিয়ে তেতিয়াহ'লে প্ৰায় ৰিক্সে আছে, এতিয়া ঘৰো আহি তলত পৰিব চাগে।